আজিৰে পৰা আৰম্ভ হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা। হাতীমাৰী খাৰিয়ন্দাত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আৰম্ভ হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা। হয়, আজিৰে পৰা আৰম্ভ হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ হাতীমাৰী খাৰিয়ন্দা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। পৰীক্ষা কেন্দ্ৰৰ প্ৰৱেশ পথত পৰীক্ষাৰ্থীসকলক তন্নতন্নকৈ তালাচী চলাই পৰীক্ষা কেন্দ্ৰত নিয়োজিত শিক্ষক শিক্ষয়িত্ৰীসকল। আনকি আৰক্ষী প্ৰশাসনেও কটকটীয়া নিৰাপত্তা গঢ়ি তোলা পৰিলক্ষিত হৈছে। এইবেলি খাৰিয়ন্দা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত মুঠ 914 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে বুলি জানিব পৰা গৈছে। এইটো দক্ষিণ শালমৰা মানকাছৰ জিলাৰ PMC জনতা হায়াৰ ছেকেণ্ডেৰী স্কুল। এইখন পৰীক্ষা চেণ্টাৰ বহুদিনৰ পৰা চলি আছে। যোৱাবেলা খুব ধুনীয়াকৈ পৰীক্ষা চলি গৈছে। এইবেলি 2025 চনৰ যিটো পৰীক্ষা, আজি প্ৰথম দিন ছাত্ৰ ছাত্ৰীসকল পৰীক্ষা দিবলৈ চেণ্টাৰৰ ভিতৰত সোমাই আছে। আমাৰ বিষয়াবিলাকে প্ৰতিজন ছাত্ৰ ছাত্ৰীসকলক চেক কৰি আছে আৰু নিয়মিত গাইডলাইন মতে কাম চলি আছে। ছাত্ৰ ছাত্ৰীবিলাকে নিজে নিজে হলত যাই বহি আছে। খুব ধুনীয়াকৈ পৰীক্ষা হ'ব, যাতে আমাৰ ইয়াত কোনো খেলি মেলি নহয় বুলি আমাৰ এটা বিশ্বাস আছে। আৰু এইমতে আমি আপ্ৰাণ চেষ্টা কৰি আছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়াকৈ পৰীক্ষা দিব পাৰে। তাৰ কাৰণে আমি যথেষ্ট ব্যৱস্থা যিখিনি কৰিবলগীয়া আছে আমি কোনো ত্ৰুটি ৰখা নাই। ইনশাল্লাহ আশা কৰা যায় খুব ধুনীয়াকৈ পৰীক্ষাটো পৰিচালনা হ'ব। এইবেলি আমাৰ এইখন চেণ্টাৰত মুঠ 914জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব। ব্যুৰো ৰিপৰ্ট NC 24।